ঘাইশিপা লৰিছে বিজেপিৰ বিসম্বাদৰ ধুৱাই আগৰিছে বাজপেয়ী ভৱন গতিকে এটা কথা এই ঘাইশিপা যেতিয়া লৰি যাব গছ উঘালি যাব কিন্তু চুলিশিপা তেওঁলোক চুলিশিপা কিন্তু সৰ্বাই কওক এৱে কওক তেওঁলোক ঘাইশিপা হোৱা নাই কেতিয়া হ'বও নোৱাৰে মৃণাল শইকীয়াই জ্বলোৱা জুয়ে আগৰিছে বিজেপিৰ বৰঘৰ বিসম্বাদৰ বিদ্ৰোহত ঘাইশিপাৰ উভালিবৰ উপক্ৰম ঘটিছে বাজপেয়ী ভৱনৰ বৃহস্পতিবাৰে দলীয় নেতৃত্বৰ বিৰুদ্ধে প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ পুনৰ বিস্ফোৰণ কংগ্ৰেছৰ দিনৰ সংস্কাৰ আনি বিজেপিক নষ্ট কৰিছে আৰু আমাৰ যিটো দম্ভালি মাৰা যিটো আমাৰ কংগ্ৰেছৰ যিটো সংস্কাৰ আছিল সেইটো সংস্কাৰ আমাৰ মাজত অহাৰ লগে আমাৰ পৰা মানুহ দূৰ হৈ গ'ল আনক কৰা তাচ্ছিল্যৰ ফল হাতে হাতে পালে আৰু এটা কথা তুচ্ছ তাচ্ছিল্যটো বেয়া কথা হৈছে ইমানতে অন্ত পৰা নাই ৰাজেন গোহাঁইৰ ক্ষোভ এবাৰ দলীয় নেতৃত্বৰ বিৰুদ্ধে ৰাজেন গোহাঁইৰ মুকলি বিদ্ৰোহ অসমক নেতৃত্ব দি থকাসকল বিজেপিৰ ঘাইশিপা নহয় তুষামুৎকাৰীয়ে দলৰ ক্ষতি কৰিছে গছ এজোপা খাৰা হৈ থাকে ঘাইশিপাৰ ওপৰত ভিত্তি কৰি নহয় জানো ঘাইশিপা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে গছজোপা ষ্ট্ৰং ঘাইশিপা হ'লে গছজোপা থাকিব চুলি শিপাই কিন্তু গছডাল ধৰি ৰাখিব নোৱাৰে হয় নহয় বৰ্তমান কিন্তু তেওঁলোক ঘাইশিপা নহয় কিন্তু বৰ্তমান যোনে আজি নেতৃত্ব দিছে তেওঁলোক এই বৰগছজোপাৰ ঘাইশিপা নহয় কিন্তু পিছে ৰাজেন গোহাঁইৰ মতে বিজেপিৰ ঘাইশিপা কোন কোন তাকো এফালৰ পৰা ক'লে জ্যেষ্ঠ বিজেপি নেতাজনে মই কৈছোঁ নহয় ঘাইশিপাৰ মানুহ পৰিমল শুক্লবৈদ্য দিলীপ শইকীয়া ৰঞ্জিত দত্ত ৰঞ্জিত দাস সিদ্ধাৰ্থ কামাখ্যা অশোক শৰ্মা এইসব বহুত আছে না এম পিৰ ক্ষেত্ৰত কৈছোঁ বৰ্তমান বিজুলী কলিতা মইতো এম পি নহয় নহয় বৰ্তমান থকা এম পিৰ ভিতৰত কৈছোঁ এইখিনি গোটেইখিনি কিন্তু মোৰ ঘাইশিপাৰ মানুহ তেওঁ পাহৰিব নালাগে তেওঁ তুমি ভাল কাম কৰিলে তোমাক নিশ্চয় মানিব তুমিতো পাৰ্টি ডাউনফল আনিছা না 2026 বিধানসভা নিৰ্বাচনক লৈও ৰাজেন গোহাঁইৰ ভৱিষ্যতবাণী শুধৰণি নকৰিলে 2026 নিৰ্বাচনত সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব ৰাজেন গোহাঁইৰ মতে বৰ্তমান অসম বিজেপিৰ আমদানিকৃত নেতাৰ প্ৰয়োভৰ ঘটিছে একাংশ নেতাৰ ময়মতালিয়ে ঘাইশিপাৰ উভালিবৰ উপক্ৰম ঘটিছে বিজেপিৰ সেয়ে দলৰ বিপৰ্যয়ৰ আগেই পুৰণা বিজেপি কৰ্মীসকল একত্ৰিত হোৱাটো বিচাৰিছে ৰাজেন গোহাঁইয়ে অচিৰে একেলগ হ'ব দলৰ একাংশ জ্যেষ্ঠ নেতা আৰু আমি যিসকল সাংসদ বৰ্তমান জিকিছে তেওঁলোকৰ লগতো আলোচনা কৰিম আমাৰ কামাখ্যা প্ৰসাদ তাছাও আছে ৰামেশ্বৰ তেলীও আছে ৰঞ্জিত দত্ত আছে দিলীপ শইকীয়া আছে পৰিমল শুক্লবৈদ্য আছে বিজুলী কলিতা আছে সেইসকলৰ লগত আমি দলটোৰ ভৱিষ্যতৰ কথা নিশ্চয় আলোচনা কৰিম যে কেনেকৈ ইয়াক পুনৰ উদ্ধাৰ কৰিব পৰা যায় উদ্ধাৰ মানে ইমান বিপৰ্যয় হোৱা নাই কিন্তু বিপৰ্যয় দিশত গৈছে গতিকে সেইটো কেনেকৈ তাক আমি ইনটেক্ট ৰাখিব পাৰোঁ ধৰি ৰাখিব পাৰোঁ ৰাজেন গোহাঁইৰ অভিযোগ কংগ্ৰেছৰ দিনৰ সংস্কৃতি ঘূৰি আহিছে বিজেপিলৈ বিজেপিৰ সংস্কৃতি গ্ৰহণ কৰি গৌৰৱ গগৈ জয়ী হ'ল তেওঁ সেই অহংকাৰে গৌৰৱ গগৈক ডাউন নকৰে গৌৰৱ গগৈ ওপৰলৈ উঠাব কিন্তু তেওঁক ডাউন কৰি দিব তেওঁ সেই কথাষাৰ উপলব্ধি কৰি লৈছে সেইটো গৌৰৱ গগৈ উপলব্ধি কৰিলে কৰি পেলাই নিজক অত্যন্ত নম্ৰ ভদ্ৰ এজন ব্যক্তি হিচাপে ৰাইজৰ আগত নিজকে প্ৰকাশ কৰিলে আৰু যাৰ ফলত ৰাইজে তেওঁ বুকুত আঁকোৱালি ল'লে আৰু ৰাইজে তেওঁৰ পক্ষ লৈ পেলাই তেওঁ বিপুল ভোটত বিজয়ী কৰি পঠালে এইটো তেওঁৰ প্ৰতি কৰা ৰাইজৰ মানে আমাৰ মুখ্যমন্ত্ৰীৰ মানে প্ৰত্যুত্তৰ দিছে ৰাইজে দলীয় নেতৃত্বৰ বিৰুদ্ধে সংবাদ মাধ্যমত কথা কোৱাক লৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ৰাজেন গোহাঁইৰ পিছে বিজেপিৰ বৰঘৰত আৰম্ভ হোৱা এই বিদ্ৰোহ দলীয় নেতৃত্বই কিদৰে মষিমূৰ কৰে সেয়া সময়ত লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপোৰ্ট দ্য নিউজ প্লাছ